ইখনৰ পিছত সিখন চহৰত এতিয়া ভয়ংকৰ বিস্ফোৰণৰ শব্দত কঁপি উঠিছে পাকিস্তানৰ ৰাজধানী পৰ্যন্ত এতিয়া মাত্ৰ ভাৰতীয় সেনাৰ আক্ৰমণ সকলোতে চলিছে এতিয়া আক্ৰমণ কৰাচী বিমানবন্দৰটো ভয়ংকৰ বিস্ফোৰণৰ শব্দ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা মাত্ৰ কেই কিলোমিটাৰ নিলগতো দেখিবলৈ পোৱা গৈছে ভয়ংকৰ বিস্ফোৰণ মুঠতে চাৰিওফালে এতিয়া পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ডাঙৰ খবৰ লৈ আহিছে এই মুহূৰ্তত ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ AWACS বিমান ইখনৰ পিছত সিখন শক্তিশালী যুদ্ধ বিমান ধ্বংস কৰিছে এতিয়া ভাৰতীয় সেনাই পঞ্জাব সীমান্তত ভাৰতীয় সেনাই ধ্বংস কৰিলে AWACS বিমান এয়া ডাঙৰ খবৰ আহি পৰিছে প্ৰতিটো খবৰ নতুন নতুন আপডেট আমি ইতিমধ্যে জনাই আছো পাকিস্তানে আক্ৰমণ কৰাৰ সময়তে ভাৰতীয় সেনাই ধ্বংস কৰিছে পাকিস্তানী বিমান এয়া ডাঙৰ খবৰ প্ৰতিটো মুহূৰ্তৰ নতুন খবৰ 100কৈও অধিক মিসাইলেৰে আক্ৰমণ কৰিছে পাকিস্তানৰ প্ৰতিটো মিসাইল নিক্ষেপ ব্যৰ্থ হৈ পৰিছে এতিয়া সমগ্ৰ পাকিস্তানত লাগিছে হাহাকাৰ অৱস্থা ডাঙৰ খবৰে মুহূৰ্তত আমি লৈ আহিছো লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া পাকিস্তানত কোনো লোক এতিয়া বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতি কিয়নো ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আছে এতিয়া পাকিস্তানত ভাৰতীয় সেনাই নিশাই হাহাকাৰ লাগিছে পাকিস্তানত আৰু এইটো নিশাই হয়তো পাকিস্তানৰ বাবে হ'ব পাৰে শেষ নিশা কিয়নো ধাৰাবাহিক আক্ৰমণ চলিছে এবাৰ কৰাচী বিমানবন্দৰত বিস্ফোৰণৰ শব্দ ভাৰতীয় সেনাৰ আক্ৰমণত কঁপি উঠিছে এতিয়া কৰাচী বন্দৰ 10টাকৈ বিস্ফোৰণৰ শব্দত কঁপি উঠিছে কৰাচী বিমানবন্দৰ চাৰিওফালে কেৱল মাত্ৰ আক্ৰমণ চলিছে ভাৰতীয় সেনাৰ ইটোৰ পিছত সিটো বিস্ফোৰণত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বাসগৃহৰ সমীপতো বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে কঁপি উঠিছে এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগত বিস্ফোৰণৰ শব্দ নিৰাপত্তাৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ মাজত থকা নিৰাপত্তাৰক্ষীয়ে পিটপিটাই থকা অঞ্চলতে এই আক্ৰমণ কৰিছে এতিয়া ভাৰতীয় সেনাই সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানক কোনো কাৰণত এৰি নিদিয়ে এফালৰ পৰা আকাশ মাৰ্গতে থান বান কৰিছে পাকিস্তানৰ সকলো যুদ্ধ বিমান ইখনৰ পিছত সিখন শক্তিশালী যুদ্ধ বিমান ধ্বংস কৰিছে আৰু ইয়াৰ মাজতে এতিয়া পাকিস্তানী সেনা প্ৰধানে ভাৰতৰ ভয়ত পাকিস্তান এৰি যোৱাৰ পৰিকল্পনা কৰিছে ইতিমধ্যে কেইবাগৰাকীও পাকিস্তানৰ সেনা প্ৰধান আৰু শীৰ্ষ বিষয়াই দেশ এৰিছে সেই কথা ইতিমধ্যে জানিবলৈ পোৱা গৈছিলে যুদ্ধক্ষেত্ৰত নমাৰ পূৰ্বে দেশ এৰিছে আৰু এয়া মাত্ৰ আৰম্ভণি চলিছে ভাৰতীয় সেনাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিছে যে পাকিস্তানক কোনো কাৰণত ক্ষমা নকৰে এয়া আৰম্ভণি মাত্ৰ আৰু বিধ্বস্ত হ'বলৈ গৈ আছে ধুলিস্তান হ'বলৈ গৈ আছে পাকিস্তান এতিয়া ভাৰতে ধ্বংস কৰি দিলে পাকিস্তানৰ সকলো শক্তিশালী যুদ্ধ জাহাজ এইবাৰ AWACS বিমান ধ্বংস কৰিছে ভাৰতীয় সেনাই পঞ্জাব সীমান্তত ভাৰতীয় সেনাই ধ্বংস কৰিছে এইসমূহ শক্তিশালী বিমান আৰু কালিৰ পৰা আজিৰ দিনটোলৈকে মুঠতে 70টাৰো অধিক মিসাইল ধ্বংস কৰিছে ভাৰতীয় সেনাই পাকিস্তানে আক্ৰমণ কৰাৰ সময়তে ভাৰতীয় সেনাই আকাশ মাৰ্গতে ধ্বংস কৰি দিছে পাকিস্তানী বিমান 100কৈও অধিক মিসাইলেৰে আক্ৰমণ কৰিছে পাকিস্তানৰ বহু কেইখন চহৰত লাহোৰত চলিছে ধাৰাবাহিক আক্ৰমণ কৰাচীত চলিছে আক্ৰমণ আৰু সমান্তৰালভাৱে এইবাৰ পাকিস্তানৰ ৰাজধানী ইছলামাবাদতো চলিছে আক্ৰমণ হাহাকাৰ অৱস্থাৰ চাৰিওফালে কেৱল মাত্ৰ যুদ্ধৰ সাইৰেন বাজিছে লকডাউন সক্ৰিয় হৈ পৰিছে এতিয়া পাকিস্তানত সীমান্তৰ আকাশ মাৰ্গেৰে আহি পাকিস্তানী সেনাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ভাৰতৰ কেইবাখনো চহৰ কিন্তু ভাৰতৰ চহৰত প্ৰৱেশ কৰাৰ পূৰ্বে আকাশ মাৰ্গতে ধ্বংস হৈছে এতিয়া পাকিস্তানী সেনাৰ যুদ্ধ জাহাজ আৰু সমান্তৰালভাৱে ভাৰতীয় সেনাৰ এই আকাশ মাৰ্গত পৰাক্ৰম দেখিয়ে লৰিছে এতিয়া নিজৰ দেশৰ ফালে পলায়ন কৰিছে এতিয়া নিজৰ দেশৰ ফালে আৰু এনে মুহূৰ্ততে এতিয়া কৰাচী বিমানবন্দৰত বিস্ফোৰণৰ শব্দ 10টাকৈ বিস্ফোৰণৰ শব্দত কঁপি উঠিছে কৰাচী বিমানবন্দৰ ইটোৰ পিছত সিটো ধাৰাবাহিক বিস্ফোৰণৰ পিছতে হাহাকাৰ অৱস্থা কেৱল ইমানেই নহয় পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহৰ নিচেই সমীপতো চলিছে ভয়ংকৰ আক্ৰমণ পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ঘৰখন বাসগৃহটোৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগত চলিছে ভাৰতীয় সেনাৰ প্ৰচণ্ড আক্ৰমণ আৰু সেই আক্ৰমণত থান-মান হৈ পৰিছে মুঠতে পাকিস্তানত এতিয়া চাৰিওফালে ক'লা ধোঁৱা ভাৰতীয় সেনাক ভাৰতক জোকাই লোৱাৰ এয়া পৰিণাম ভোগ কৰিবলগীয়া হৈছে পাকিস্তানে বাৰে বাৰে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়ে বাৰে বাৰে সন্ত্ৰাসবাদীক এক প্ৰকাৰ পৃষ্ঠপোষকতা কৰে আৰু যাৰ বাবে আজি ভয়ানক পৰিণাম দেখিবলৈ পোৱা গৈছে
মিছাইলেৰে আক্ৰমণ কৰিছে এতিয়া ভাৰতীয় সেনাই পাকিস্তানক এয়া ডাঙৰ খবৰ ভাৰতে ধ্বংস কৰিছে পাকিস্তানৰ সকলো শক্তিশালী যুদ্ধ বিমান পঞ্জাব সীমান্তত ভাৰতীয় সেনাই ধ্বংস কৰিছে এখনৰ পিছত সিখন শক্তিশালী বিমান আৰু 100তকৈ অধিক মিছাইলেৰে আক্ৰমণ কৰিছে পাকিস্তানক সমগ্ৰ পাকিস্তানত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহৰ সমীপতো এতিয়া ভাৰতীয় সেনাই প্ৰৱেশ কৰি ভয়ংকৰ আক্ৰমণ চলাইছে আৰু উল্লেখ কৰিব লাগিব যে পাকিস্তানৰ ৰাজধানী পৰ্যন্ত ইছলামাবাদ পৰ্যন্ত এতিয়া ভাৰতীয় সেনাৰ আক্ৰমণত কঁপি উঠিছে মুঠতে ধাৰাবাহিক বিস্ফোৰণ অব্যাহত আছে এতিয়া ভাৰতীয় সেনাৰ পঞ্জাবৰ স্কুল কলেজ বন্ধ কৰি দিয়া হৈছে এতিয়া চাৰিওফালে মুঠতে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে এয়াৰ ডিফেন্স সিস্টেম পৰ্যন্ত এতিয়া ধ্বংস কৰিছে ভাৰতীয় সেনাই চাৰিওফালে এতিয়া বিপদত পৰিব লগা হৈছে ভয়াবহ পৰিস্থিতি পাকিস্তানত আৰু এয়া নতুন ব্ৰেকিং আহি পৰিছে আমাৰ হাতত প্ৰতিটো মুহূৰ্ততে নতুন নতুন আপডেট এনএছএ অজিত ডোভালে সাক্ষাৎ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত আজি পুৱাৰে ভৰা মিলিত হৈছে আৰু নিশাৰ ভাগতো সাক্ষাৎ অব্যাহত আছে নিশাই ততাতৈয়াকৈ সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী মোদী কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যুদ্ধৰ মাজতে এয়া নতুন খবৰ আহি পৰিছে আজি নিশাই হ'ব ভয়ংকৰ পৰিস্থিতি আজি নিশাৰ ভাগতে পাকিস্তানক প্ৰত্যুত্তৰ দিব নিশা সেনা প্ৰধানেৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক এই মাছ নিশাও এতিয়া বৈঠক অব্যাহত আছে পাকিস্তানক কিদৰে প্ৰত্যুত্তৰ দিয়া হ'ব তাক লৈ বৈঠক চলি আছে পাকিস্তানক আক্ৰমণৰ সময়তে গুৰুত্বপূৰ্ণ বৈঠক ইখনৰ পিছত সিখন বৈঠক আজি পুৱাৰ ভাগৰে প্ৰায় ইখনৰ পিছত সিখন বৈঠকৰ মাজতে পুনৰ আজি নিশাৰ ভাগতে সাক্ষাৎ কৰিছে এনএছএ অজিত ডোভালে সাক্ষাৎ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু এবাৰ ততাতৈয়াকৈ সাক্ষাৎ কৰি পুনৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুঠতে আজি নিশাই হ'ব ফাইনেল একশ্যন সৰ্ববৃহৎ একশ্যন চলিব আজি নিশাৰ ভাগতে পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এয়া কঠোৰ স্থিতি কঠোৰ সংকল্প আৰু যাৰ বাবে নিশাও অব্যাহত আছে বৈঠক আৰু সমান্তৰালভাৱে চলি আছে ভাৰতীয় সেনাৰ একশ্যন এয়া দৃশ্যাংশ মন কৰক মাজ আকাশত নিশাৰ ভাগত ভাৰতীয় সেনাৰ পৰাক্ৰম ধ্বংস কৰা হৈছে ইখনৰ পিছত সিখন পাকিস্তানৰ শক্তিশালী যুদ্ধ জাহাজ যিসমূহ শক্তিশালী জাহাজক লৈ ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধ ক্ষেত্ৰত সমুখত নামিবলৈ আহিছিল পাকিস্তানী সেনা সেই পাকিস্তানী সেনাৰ এতিয়া যুদ্ধ বিমান মাছ আকাশতে থান বান হৈ পৰিছে ভূমিত আৰু এফালে পাকিস্তানৰ কেইবাটাও প্ৰান্ত ইতিমধ্যে ধূলিসাৎ হৈ পৰিছে আৰু আজি নিশাই ভাৰতীয় সেনাৰ এই সৰ্ববৃহৎ আক্ৰমণৰ পিছতে এতিয়া ধ্বংস হ'ব পাকিস্তানৰ প্ৰতিটো প্ৰান্ত কাইলৈৰ পৰা হয়তো পাকিস্তানে মূৰ দাঙি উঠিব নোৱাৰিব পাকিস্তানী সেনাই ইতিমধ্যে পলায়ন কৰিবলৈ বাধ্য হৈছে যে বাৰে বাৰে এলচিত আহি যুদ্ধবিৰতি উলংঘা কৰিছিল আৰু সেই যুদ্ধবিৰতি উলংঘা কৰা এয়া পৰিণাম ভোগ কৰিবলগীয়া হৈছে পাকিস্তানী সেনাই নিৰীহ লোকৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰিছিল পাকিস্তানী সন্ত্ৰাসবাদীয়ে আৰু সেই সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আহিছিল পাকিস্তানী সেনাই পাক চৰকাৰে যাৰ বাবে ইয়াৰ পৰিণাম ভোগ কৰিব লগা হৈছে সমগ্ৰ বিশ্ব এতিয়া চিনি পাব পাকিস্তানৰ এই সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পৰিণাম কি হয় সমগ্ৰ বিশ্ব এতিয়া উত্তৰ দেখিব কেৱল মাত্ৰ ভাৰতৰ পৰা ইজৰাইলী ড্ৰোনেৰে আক্ৰমণ চলাইছে ৰাছিয়াৰ যুদ্ধ বিমানেৰে আক্ৰমণ চলাইছে এতিয়া ভাৰতে পাকিস্তানৰ ওপৰত সকলো শক্তিশালী সামৰিক অস্ত্ৰৰে সাজু আছে প্ৰতিটো মুহূৰ্ততে ভাৰতীয় সেনা পাকিস্তানৰ ওপৰত আজি নিশা মধ্যনিশা হ'ব ভাৰতৰ সৰ্ববৃহৎ একশ্যন আজি নিশা ৰক্ষাদায় পাকিস্তানৰ লাহোৰ হিয়ালকাত কুটাত ইতিমধ্যে আক্ৰমণ চলিছে ভাৰতে ধ্বংস কৰি দিছে বৰ্তমান পৰ্যন্ত আজি আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত 8টাকৈ পাকিস্তানৰ মিছাইল JF-17 দুখনকৈ ধ্বংস কৰিছে আৰু সমান্তৰালভাৱে এখন F-16 যুদ্ধ জাহাজ বন্ধ কৰিছে ডাঙৰ খবৰ কৰাচী বন্দৰত বিস্ফোৰণৰ শব্দ ডাঙৰ খবৰ আহি পৰিছে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছে কৰাচী বিমানবন্দৰ 10টাকৈ বিস্ফোৰণৰ শব্দত কঁপি উঠিছে কৰাচী বিমানবন্দৰ আৰু তাৰ মাজতে নতুন খবৰ আহি পৰিছে ইটোৰ পিছত সিটো বিস্ফোৰণত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আমি পুনৰ জনাইছো টাইম এটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ মুঠতে আজি নিশা পাকিস্তানৰ
আজি নিশা পাকিস্তানৰ আৰু ৰক্ষা নাই ধ্বংস কৰি দিয়া হ'ব পাকিস্তানৰ সকলো সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ বাবে যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ পৰাক্ৰম অব্যাহত আছে আকাশ মাৰ্গতে এফালৰ পৰা ধ্বংস কৰি দিয়া হৈছে পাকিস্তানৰ যুদ্ধ বিমান যিসমূহ যুদ্ধ বিমান লৈ ভাৰতীয় সেনাৰ সৈতে বিৰুদ্ধে যুদ্ধ ক্ষেত্ৰত নামিবলৈ আহিছিল সেই ভাৰতীয় সেনাৰ এতিয়া দুৰ্গতি দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত ডেস্কত মোৰ সৈতে সংযোগ হৈছে আমাৰ কাৰ্যবাহী সম্পাদক জ্যোতিদীপ বৈশ্য আছে আমি তেওঁৰ ওচৰলৈ যাম জানিব বিচাৰিম শেহতীয়া তথ্য যেহেতু ধাৰাবাহিকভাৱে ভাৰতীয় সেনাই আক্ৰমণ অব্যাহত ৰাখিছে পাকিস্তানৰ সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাক সেনাৰ বিৰুদ্ধে আৰু আজি নিশাৰ ভাগতো এতিয়া সৰ্ববৃহৎ একশ্যনৰ বাবে সাজু আছে ভাৰতীয় সেনা আপুনি জনাই যাওক আমাৰ দৰ্শকসকলক শেহতীয়া তথ্য মই এটা কথা ক'ব বিচাৰিছোঁ এপলিনা ভাৰতৰ একশ্যন আৰম্ভ হৈ গৈছে নিশাৰ ভাগতে ভাৰতৰ একশ্যন আৰম্ভ হৈছে পাকিস্তানৰ কেইবাখনো চহৰত হাহাকাৰ লাগিছে মই আপডেট দিব বিচাৰিছোঁ কৰাচী বন্দৰত 10টাকৈ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে ইয়াৰ অৰ্থ কি কৰাচীত হাহাকাৰ লাগিছে শ্বাহবাজ শ্বৰীফৰ ঘৰৰ পৰা 20 কিলোমিটাৰ নিলগত ইছলামাবাদত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে পাকিস্তানৰ সকলো চহৰত হাহাকাৰ পাকিস্তানৰ আকাশত বিমান উৰা নাই ব্লেক আউট হৈছে বিজুলী কাটি দিয়া হৈছে লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে লাহোৰত এটাৰ পিছত আনটাকৈ বিস্ফোৰণ হৈছে লাহোৰ কঁপি উঠিছে লাহোৰৰ এয়াৰ ডিফেন্স ছিষ্টেম ভাৰতে আজি দিনৰ ভাগতে ধ্বংস কৰিছিলে পাকিস্তানে আৰম্ভ কৰিছিলে ভাৰতে শেষ কৰিবলৈ গৈছে ইছলামাবাদত একে পৰিৱেশ সমান্তৰালভাৱে ৰাৱলপিণ্ডিত একে পৰিৱেশ চিয়ালকোটত ভীষণ আক্ৰমণ হৈছে আৰু কোৱা হৈছে যে ভাৰতৰ তৰফৰ পৰা এই সমগ্ৰ ঘটনা মিছাইল আৰু ড্ৰোনৰ জৰিয়তে কৰা হৈছে এই নিশাৰ ভাগত এতিয়া প্ৰায় 11:27 হৈছে পাকিস্তানে আজি আৰম্ভ কৰিছিলে পাকিস্তানে কি কৰিছিলে চাওক পাকিস্তানে আমাৰ জম্মু শ্ৰীনগৰ পাঠানকোট আদিক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰিলে ড্ৰোন নিক্ষেপ কৰিলে ভাৰতৰ S-400 সুদৰ্শন চক্ৰৰ জৰিয়তে আকাশ মাৰ্গতে এইবিলাক ধ্বংস কৰা হ'ল তাৰ পাছত ভাৰতে প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে আৰু ইয়াৰ পাছত এতিয়া লাহোৰ কঁপিছে কৰাচী কঁপিছে ফেছলাবাদ কঁপিছে মুলতান কঁপিছে আৰু তাতোতকৈ ডাঙৰ কথা চৰ্চা চলিছে যে পাকিস্তানৰ 4খনকৈ যুদ্ধ বিমান ধ্বংস হৈছে এখন F-16 দুখন চীনে দিয়া JF-17 আৰু এখন JF-16 চাৰিখনকৈ বিমান ধ্বংস হৈছে আৰু অপাৰেশ্যন সিন্দুৰ এয়া অব্যাহত আছে অপাৰেশ্যন সিন্দুৰ বৰ্তমান সময়ত চলি আছে সেয়া মই আপডেট আপোনালোকক দিব বিচাৰিছোঁ ভাৰত চৰকাৰৰ তৰফৰ পৰা বহু কথা উল্লেখ কৰা হৈছে আৰু এই মুহূৰ্তত ভাৰতৰ বিদেশ মন্ত্ৰীয়ে কেইবাখনো ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ৰাজনৈতিক নেতাৰ সৈতে আলোচনাত মিলিত হৈছে সমান্তৰালভাৱে চাই গৃহমন্ত্ৰী অমিত শ্বাহ CISF BSF CRPF আদিৰ ডিজিৰ লগত বৈঠক কৰিছে ভাৰতত যাতে সকলো ব্যৱস্থা লোৱা হয় BSFৰ ডিজিৰ লগত বৈঠক অনুষ্ঠিত কৰা হৈছে সমান্তৰালভাৱে আমি আপোনালোকক জনাই আছোঁ যে ভাৰতে প্ৰত্যুত্তৰ দিছে আৰু ভাৰতৰ প্ৰত্যুত্তৰত পাকিস্তানৰ চহৰত হাহাকাৰ লাগিছে S-400 কিদৰে ধ্বংস কৰিছে সেয়াটো আমি আপোনালোকক দেখুৱাই আছোঁ গতিকে এইবিলাক হৈছে নতুন আপডেট আৰু কেইবাটাও নতুন আপডেট আছে আমি আপোনালোকক কিছু সময়ৰ পিছত দেখুৱাবলৈ চেষ্টা কৰিম গৃহমন্ত্ৰী অমিত শ্বাহে বৰ্তমান সময়ত বৈঠক কৰিছে আৰু যিবিলাক সীমান্তৱৰ্তী অঞ্চল আছে সীমান্তৱৰ্তী অঞ্চলসমূহত জনতাক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে আৰু ভাৰতে পাকিস্তানৰ AWACS এখন বিমান হয় এই বিমানৰ সহায়ত ডিফেন্স সিস্টেমৰ ওপৰত নজৰ ৰখা হয় সেই AWACS বিমান ভাৰতে ধ্বংস কৰিছে পাকিস্তানৰ গতিকে পাকিস্তানৰ ভিতৰত এয়া ধ্বংস হৈছে NSA অজিত ডোভালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত বৈঠকত মিলিত হৈছে বৰ্তমান পৰিৱেশৰ কথা বৰ্ণনা কৰিছে পাকিস্তানৰ F-16 এখন ধ্বংস হৈছে JF-17 দুখন ধ্বংস হৈছে আৰু JF-16 এখনো ধ্বংস হোৱা বুলি জানিব পৰা গৈছে বৰ্তমান সময়ত কেইবাটাও প্ৰান্তত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে সমগ্ৰ পাকিস্তানৰ প্ৰতিখন চহৰত হাহাকাৰ লাগিছে নিশা আজিয়ে শেষ নিশা হ'ব নেকি সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তানৰ বাবে সেয়া ডাঙৰ খবৰ প্ৰথমতে ভাৰতে আক্ৰমণ কেৱল POK আৰু পাকিস্তান সন্ত্ৰাসবাদীৰ মাজত ৰাখিছিলে আৰু এতিয়া সেই আক্ৰমণ ভাৰতৰ নিৰপৰাধী লোকক লক্ষ্য কৰাৰ পাছত ভাৰতীয় বায়ু সেনাই ভাৰতীয় সেনাই সেই আক্ৰমণ পাকিস্তানৰ চহৰে কৰা আৰম্ভ কৰিছে 1965 চনৰ যুদ্ধত ভাৰতীয় সেনা লাহোৰ পাইছিলেগৈ মনত ৰাখিব লাগে অমৃতসৰৰ পৰা লাহোৰ কিন্তু বেছি দূৰ নহয় ৰাজপথেদি যদি যায় এপলিনা প্ৰায় 45 মিনিট সময় লাগে আকাশ মাৰ্গেদি গ'লে আৰু ৰাজপথেদি গ'লে প্ৰায় 50 মিনিট সময় লাগে গতিকে লাহোৰত যদি পাকিস্তানে নিজৰ এইবিলাক কাণ্ড অব্যাহত ৰাখে লাহোৰ হয়তো ৰাতিপুৱালৈ নাথাকিব পাৰে আৰু এই পৰিৱেশৰ সূচনা হোৱাৰ সৃষ্টি হৈছে নতুন আপডেট এই মুহূৰ্তত আহি আছে আৰু খবৰ আহিছে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক বাংকাৰলৈ লৈ যোৱা হৈছে ভয়ত
ইছলামাবাদত এতিয়া প্ৰধানমন্ত্ৰী নিজে বাংকাৰত সোমাইছে ইয়াতকৈ আৰু লাজ লগা কি কথা হ'ব পাৰে ভাৰতৰ আক্ৰমণৰ ভয়ত বাংকাৰত সোমাইছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফৰ ঘৰৰ পৰা 20 কিলোমিটাৰ নিলগত বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে পাকিস্তানৰ আটাইতকৈ হাই সিকিউৰিটি জোন আৰু শাহবাজ শ্বৰীফ এই মুহূৰ্তত বাংকাৰত সোমাইছে আন এটা ফুল প্লেট ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি আপোনালোকৰ বাবে লৈ আহিব বিচাৰিছো এটা ব্ৰেকিং আহিছে এই মুহূৰ্তত জনাইছো টাইমত বিগ ব্ৰেকিং বাংকাৰত আত্মগোপন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে ভাৰতৰ আক্ৰমণত কম্পিত হৈ বাংকাৰত লুকাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ভাৰতৰ আক্ৰমণৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ অৱস্থা বাংকাৰত সোমাবলগীয়া হৈছে আৰু এই পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্তত এই খবৰক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলিছে পাকিস্তানৰ এই খবৰ নিশাৰ ভাগত প্ৰতিগৰাকী গৰ্বিত ভাৰতীয়ক ভাল খবৰ জনাই আছো এটাৰ পিছত আন এটাকৈ ভাল খবৰ আহিছে যে পাকিস্তানৰ সমান্তৰালভাৱে পাকিস্তানৰ পৰা যিসকল সেনা বিষয়া আছে তেওঁলোকে পলায়ন কৰিব বুলি খবৰ আহিছে ভাৰতে পাকিস্তানৰ 30টাকৈ মিসাইল ধ্বংস কৰিলে 3ৰ পৰা 4খনকৈ বিমান ধ্বংস কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী বাংকাৰত লুকাইছে আমি দৃশ্যাংক দেখুৱাৰ বাবে অনুৰোধ কৰিছো আৰু এই পৰিৱেশৰে সূচনা হৈছে সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তানত এপলনে আমি জনাই আছো JF-17 JF-16 পাকিস্তানৰ বিমান আমি ধ্বংস কৰিছো নিখাৰ ভাগত ভাৰতৰ একশন আৰম্ভ হৈছে ভাৰতে ইছলামাবাদৰ 16টাকৈ স্থানত অগ্নিকাণ্ড কল্পনা কৰক তাৰ বাবে বাংকাৰত গৈ প্ৰৱেশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইছলামাবাদ ৰাজধানীত এই পৰিৱেশৰ সূচনা হৈছে ভাৰতক জুকাই লৈছিলে ভাৰতীয় সেনাক জুকাই লৈছিলে ভাৰতীয় চৰকাৰক জুকাই লৈছিলে আৰু সেই পাকিস্তানৰ ভাষাতেই প্ৰত্যুত্তৰ ভাৰতে দিছে আৰু পাকিস্তানত এতিয়া কম্পন আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আন বহু আপডেট আছে পলিনা মই আপোনাৰ ওচৰত পুনৰবাৰ আহিব বিচাৰিছো কিছু সময়ৰ পিছত বাকি আপডেটো আমি আপোনালোকৰ বাবে লৈ আহিম কিন্তু ডাঙৰ কথাটো হৈছে ইছলামাবাদত 16টাকৈ বিস্ফোৰণ হৈছে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু বাংকাৰত প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফ সোমাইছেগৈ এপলিনা যদি দিবৈছ পৰৱৰ্তী সময়ত আমি অধিক তথ্যৰ বাবে পুনৰ আপোনাৰ সৈতে সংযোগ হ'ম কিন্তু এই মুহূৰ্তত আমি টাইমিটাৰ দৰ্শকসকলক পুনৰ জনাই আছো যে এবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভয়তে আত্মগোপন কৰিব লগা হৈছে ভয়তে বাংকাৰত লুকাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে এফালে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিছে চাওক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পৰৱৰ্তী পদক্ষেপৰ বাবে ইখনৰ পিছত হিখন বৈঠকত মিলিত হৈছে এনএসএ অজিত ডোভালৰ সৈতে মিলিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকত বহিছে বিদেশ মন্ত্ৰীৰ সৈতে বৈঠকত বহিছে মুঠতে নতুন পদক্ষেপ ল'ব লাগে নতুন একশন ল'ব লাগে সৰ্ববৃহৎ একশন ল'ব লাগে আজি নিশাটোৰ ভিতৰতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এয়া কৰিছে কিন্তু নীলাজ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিছে নীলাজ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এতিয়া বাংকাৰত লুকাবলৈ গৈছে পাকিস্তানৰ সাধাৰণ জনতাক সুৰক্ষা দিব নোৱাৰা এয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কাণ্ড চাওক প্ৰধানমন্ত্ৰীগৰাকীৰ বাসগৃহৰ পৰা মাত্ৰ 20 কিলোমিটাৰ নিলগত ভাৰতীয় সেনাৰ সেই ভয়ংকৰ আক্ৰমণৰ খবৰ পোৱাৰ পিছতে বাংকাৰলৈ পলায়ন কৰিছে নিজৰ প্ৰাণৰ মায়াত এতিয়া পলায়ন কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এয়া দুৰ্দশা চলিছে কাইলৈ পুৱা হয়তো সূৰ্য উদয় নহব পাকিস্তানত যদিহে ভাৰতীয় সেনাৰ এই ধাৰাবাহিক আক্ৰমণ অব্যাহত থাকে আমি ডাঙৰ খবৰ জনাই আছো ভাৰত চৰকাৰ এতিয়া নিখাৰ ভাগতো মধ্য নিশাও ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কিন্তু ইয়াৰ বিপৰীতে পাকিস্তান চৰকাৰ এতিয়া ইজনৰ পিছত সিজন ৰাজনৈতিক নেতাই পলায়ন কৰিছে সেনাই পলায়ন কৰিছে সেনা প্ৰধানে সেনাৰ বিষয়াই পলায়ন কৰিছে নিখাও গৃহমন্ত্ৰী অমিত শাহৰ জৰুৰী বৈঠক সকলো অৰ্ধসামৰিক বাহিনীৰ মুৰব্বীৰে বৈঠক এতিয়া গৃহমন্ত্ৰী নিখাৰ ভাগতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ এয়া নতুন খবৰ আহি পৰিছে আমি প্ৰতিটো মুহূৰ্তৰে আপডেট জনাই আছো যে এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ ভাৰতক জুকাই লৈ যি ভুল কৰিলে তাৰ পৰিণাম এতিয়া ভুগিবই লাগিব পাকিস্তানে এয়া ডাঙৰ পৰিকল্পনা ইতিমধ্যে ভাৰত চৰকাৰে নতুন পৰিকল্পনা হাতত লৈছে আৰু যাৰ বাবে আজি মধ্য নিশাও বৈঠকত মিলিত হৈছে এফালে যুদ্ধ অব্যাহত আছে আকাশ মাৰ্গত আৰু আনফালে বৈঠক অনুষ্ঠিত হৈছে ভাৰত চৰকাৰ ভাৰতীয় সেনা এতিয়া আকাশ মাৰ্গতে ধ্বংস কৰি দিছে পাকিস্তানৰ সকলো শক্তিশালী বিমান JF-17 চীনৰ দুখনকৈ যুদ্ধ বিমান চীনৰ পৰা ক্ৰয় কৰি আনিছিল পাকিস্তানে সেই যুদ্ধ বিমান আকাশতে থানবান হৈ গ'ল মাটিত ধূলিৰ সৈতে বিলীন হৈ গ'ল আৰু সমান্তৰালভাৱে F-16 ধ্বংস কৰিছে আমেৰিকাৰ পৰা ক্ৰয় কৰিছিল সেই শক্তিশালী বিমান এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে আকাশ মাৰ্গতে আৰু এইবাৰ পাকিস্তানৰ আন এখন শক্তিশালী বিমান AWACS বিমান এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে আকাশ মাৰ্গতে ভাৰতীয় সেনাই ধ্বংস কৰিছে পঞ্জাৱ সীমান্তত ভাৰতীয় সেনাই ধ্বংস কৰিছে এই বিমান
আৰু 100তকৈও অধিক মিছাইলেৰে আক্ৰমণ কৰিছে এতিয়া পাকিস্তানক লাহোৰত প্ৰৱেশ কৰি আক্ৰমণ চলাইছে লাহোৰত এতিয়া ধাৰাবাহিক বিস্ফোৰণ আৰু সমান্তৰালভাৱে কৰাচী বন্দৰত চলিছে আক্ৰমণ আৰু নতুন ব্ৰেকিং আহি পৰিছে আমি পুনৰ জনাইছো নিশা গৃহমন্ত্ৰী অমিত শাহৰ জৰুৰী বৈঠক দিয়া ডাঙৰ খবৰ এফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে বাংকাৰত লুকাইছে কিন্তু ভাৰত চৰকাৰৰ প্ৰতিগৰাকী নেতা মন্ত্ৰী এতিয়া বৈঠকত মিলিত হৈছে সকলো অৰ্ধসামৰিক বাহিনীৰ মুৰব্বীৰে বৈঠক অনুষ্ঠিত হৈছে গৃহমন্ত্ৰীৰ ডাঙৰ খবৰ গৃহমন্ত্ৰী গৰাকী এতিয়া সাজু আছে নতুন পৰিকল্পনাৰ বাবে নিশা এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত ভাৰতীয় সেনাৰ পৰাক্ৰম দেখি মাছ আকাশৰ পৰাই পলায়ন কৰিছে পাকিস্তানী সেনাই